নমস্কাৰ মেথছ কেবিকে চেনেলটো আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9ৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ আমি যিখন সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে আৰু যিখনৰ কোৱেশ্চন পেপাৰ আমি এমচিকিউখিনি সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কিছুমান কোৱেশ্চন পেপাৰ আমি সলভ কৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু আপোনালোকে যথেষ্টখিনি আমাৰ মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে আমি তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰতিটো কমেণ্টছ আৰু প্ৰতিটো ভিউজে আমাক যথেষ্ট উৎসাহিত কৰি আহিছে আৰু আগন্তুক দিনতো আপোনালোকে আমাক এনেদৰে সহায় কৰি যাব বুলি আমি আশাবাদী আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি এই কুৱেশ্চন পেপাৰখনৰ এমচিকিউখিনি সলভ কৰিবলৈ আমি আগবাঢ়োঁ আহকচোন প্ৰথম কুৱেশ্চন আমাক কি দিছে প্ৰথম কুৱেশ্চন আমাক কি দিছে চাওক যেতিয়া পটাছিয়াম পাৰমাংগানেট বিকাৰ এটা পানীৰ তলত ৰখা হয় তেতিয়া লৰচৰ নকৰাকৈ বিকাৰটো গোটেই পানীখিনি নিজে নিজে বেঙুনীয়া হয় ই তলৰ কোনটো পৰিঘটনা বুলি কৈছে এটা যদি মই চাবলৈ যাওঁ এটা কি পৰিঘটনা বুলি ক'ম ইয়াক আমি কি বুলি ক'ম ব্যাপন পৰিঘটনা বুলি ক'ম কাৰণ ই লাহে লাহে গোটেই বস্তুটো বিয়পি পৰে সেইটো কাৰণে কি হ'বগৈ ই ব্যাপন প্ৰক্ৰিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্চন আমি আগবাঢ়িছোঁ বায়ুৰ সংস্পৰ্শলৈ আহিলে গোটা কাৰ্বন ডাই অক্সাইডৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে এই পৰিৱৰ্তনৰ বাবে দায়ী কাৰকটো কি সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত আমাৰ অপশ্যনকেইটা মানে 4-5টা অপশ্যনৰ লগত মিলি পেলাই আমাৰ অপশ্যনখিনি হ'ব আৰু আমি চাবলৈ যাওঁ কি হ'বগৈ কৈছে ইনক্ৰিজ ইন প্ৰেছাৰ মানে চাপৰ বৃদ্ধি হ'ব এইটো নহয় কোনো কাৰণত বি নম্বৰটো হ'ব উষ্ণতা বৃদ্ধি হ'ব এইটো শুদ্ধ আৰু ডিক্ৰিজ ইন প্ৰেছাৰ চাপৰ হ্ৰাস হ'ব সেইটো আপোনাৰ হোৱা চান্স আছে আৰু উষ্ণতা হ্ৰাস হ'ব এইটো নহয় এটা অপশ্যন বি আৰু চি টো শুদ্ধ হ'ব এতিয়া বি আৰু চি ক'ত আছে অপশ্যন নম্বৰ বিত আছে তে বি নম্বৰ কুৱেশ্যনটো কি হ'বগৈ শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ সুস্বাস্থ্য মানে কি বুলি সুধিছে সুস্বাস্থ্য মানে হৈছে সুস্থ সামাজিক বাতাবৰণ দৈহিক সুস্থতা মানসিক সুস্থতাৰ ওপৰৰ আটাইবোৰ আৰু ইয়াত আমি চাবলৈ বুলি ক'লে কি হ'বগৈ সুস্বাস্থ্য বুলি হৈ যায় সুস্থ সামাজিক বাতাবৰণ বুলি কোৱা হ'ব আৰু ইয়াৰ বুলি কয় অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব ওকে আৰু আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ পানীতে পনীৰত থকা সঠিক বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণৰ মাধ্যমটো চিনাক্ত কৰা বুলি সুধিছে ইয়াত হ'ব তৰল আৰু তৰল গেছীয় তৰল গোটা তৰল গোটা তৰল তে এটা যদি চাবলৈ যাওঁ তেতিয়া কি হ'বগৈ অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব অপশ্যন নম্বৰ বি তৰল গোটা ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁগৈ এখন বাছে 10 ছেকেণ্ডত ইয়াৰ দুটি 36 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 72 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বহালে ইয়াত ত্বৰণ কিমান হ'ব সুধিছে ইয়াত ত্বৰণটো উলিয়াবলৈ হ'লে একদম চিম্পল কথাটো চাওক ইয়াত কি আছেগৈ এইটো হৈ গ'ল ইউ এইটো হৈ গ'ল ভি এইটো হৈ গ'ল টিউ আৰু এই ইউ ভিটো কি কৰিব লাগিব আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰা শ্বৰ্ট ট্ৰিক্সটো কি আছে যে আমি কি কৰিব লাগিব 5/18 এদি মাল্টিপ্লাই কৰিব লাগে 5/18 মাল্টিপ্লাই কৰিলে কি হ'বগৈ যিটো আনসাৰ ওলাব সেইটোৱে হ'ব ইয়াৰ আনসাৰ আৰু এতিয়া চাওক যদি আমি এইটো কনভাৰ্ট কৰোঁগৈ কনভাৰ্ট কৰি আমি এইটো কনভাৰ্ট কৰিব পৰা যাব মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰি দিলোঁ তেনেকৈ আমি 72 কিলোমিটাৰ পাৰ আৱাৰকৈ কনভাৰ্ট কৰি দিলোঁ গৈ আমি পিছত নেক্সট ফৰ্মুলাটো আমাৰ কি হ'বগৈ এ ওলোৱা ফৰ্মুলাটো কি আছিলে ভি মাইনাছ ইউ বাই টি যদি আমি কেলকুলেশ্যন কৰি চাওঁ তেনেহ'লে আমাৰ 5 নম্বৰ অপশ্যনটো কি হ'ব জানেনে অপশ্যন নম্বৰ ডি টো ওলাব অপশ্যন নম্বৰ এ ডি টো অপশ্যন ডি টো শুদ্ধ হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ প্ৰদত্ত চিত্ৰত থকা কোনটো অংশ কি বুলি আমাক কৈছে আৰু কলেৰ বৃদ্ধি হয় লগত জড়িত আমাক সুধিছিলে এতিয়া এইটো তুমি চাব এইটো কিতাপত থকা এটা হেৰি অংশই হয় এতিয়া কি হ'ব আমি চাবলৈ গ'লে এতিয়া কুৱেশ্যন নম্বৰ 6 টো আমাৰ অপশ্যনটো কি হ'বগৈ চি টো হ'ব অনলি বি পৰ্চনটোৱে কি হ'বগৈ আমাক কি হৈ যায় কাণ্ডৰ কলবেৰৰ বৃদ্ধিৰ সৈতে জড়িত হৈ থাকে অপশ্যন নম্বৰ বি টো হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িলোঁ তলৰ কোনটো বিদ্যুতৰ অপৰিবাহী বুলি কৈছে তে অপৰিবাহী বুলি কোৱাৰ লগে লগে ই কি হৈ যাব বস্তুটো মানে অপৰিবাহী মানে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে তে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰা বুলি কোৱাৰ লগে লগে তে এতিয়া চাওক কথাটো কেনেকুৱা হ'ব আমি যদি চাবলৈ যাওঁ গ্ৰেফাইটত কি হয় বিদ্যুতৰ সুপৰিবাহী গ্ৰেফাইটত পাৰ হৈ যায় তাৰ চিলিকনত কি হৈ যায় পাৰ হৈ যায় তাৰপিছত কি বুলি কয় ইয়াত আৰু কিহত পাৰ হৈ যায় আৰু আপোনাৰ হৈছে হীৰাটো পাৰ হৈ যায় বিদ্যুতৰ অপৰিবাহী ঘটিছে চ' কি হ'বগৈ এতিয়া অপশ্যন নম্বৰ কি বুলি ক'মগৈ ইজ প'ৰ কণ্ডাক্ট মানে আমাৰ বিদ্যুতৰ অপৰিবাহী বুলি কোৱাৰ লগে লগে চাওক এই ইংলিছ টাৰ্মটো চাওকচোন ইংলিছত কৈছে প'ৰ কণ্ডাক্ট বুলি কৈছে মানে ইলেক্ট্ৰিচিটিটো কম পৰিমাণে পাৰ হৈ যোৱা কথাটো কৈছে
ঠিক আছে অপৰিবাহী মিন্স আছামিছৰ লগত অলপ ডিফাৰেণ্ট আছে অপৰিবাহী মিন্স হৈছে তো একেবাৰে নোযোৱা পৰিবাহী অপৰিবাহী আৰু কি লৈ ইয়াত ইজ প'ৰ বুলি কৈছে যে কমকৈ বুজোৱা বুলি কৈছে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব কাৰণ ছালফাৰ মাজেদি নাযায় আমি জানোৱেই কমপ্লিটলি নাযায় তে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব গ্ৰেফাইট হীৰা আৰু চিলিকন ওকে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ তলত দিয়া বিকল্পসমূহৰ অশুদ্ধ যোৰাটো বাছি উলিয়াব দিছে অশুদ্ধ যোৰা বুলি কোৱাৰ লগে লগে ইয়াতে কি হ'বগৈ বস্তু চাওক ইছ'ফেগা আছে সৰল চতিয়া আচাত কলা ই শুদ্ধ লালতী গ্ৰন্থিটো হৈছে গ্ৰন্থি আচাত কলা সেইটো ঠিক আছে জৰায়ু হৈছে ৰৈখিক পেশী একশ্যন হৈছে স্নায়ু কলা ইয়াত অপশ্যন নম্বৰ চিটোহে আমাৰ কোনো ধৰণৰ নহয় জৰায়ুটো এটা বেলেগ বস্তু হয় আৰু ৰৈখিক পেশীটো এটা বেলেগ বস্তু হয় যে অপশ্যন নম্বৰটো চিটোৱে হ'ব শুদ্ধ কাৰণ যিহেতুকে আমাক অশুদ্ধ যোৰাটো উলিয়াব দিছে ওকে ঠিক আছে বাকী নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ তলৰ কোনটো স্কেলাৰ ৰাশি সুধিছে আৰু স্কেলাৰ ৰাশি চাবলৈ গ'লে আমি কি জানো স্কেলাৰ ৰাশিত কি থাকে তাৰ ধৰা মানটো থাকিব কাৰণ কোনো ধৰণৰ দিশ নাথাকে ঠিক আছে এতিয়া কি হ'বগৈ অপশ্যন নম্বৰ চিটো হ'ব দুটি ভৰ আৰু দূৰত্ব ঠিক আছে ইয়াত কিহৰ কাৰণে নহয় ইয়াত বেগ আছে বেগৰ ডাইৰেকশ্যন আছে ইয়াত বেগ আছে ত্বৰণ আছে ডাইৰেকশ্যন আছে ইয়াত বেগ আছে ডাইৰেকশ্যন আছে বাট ইয়াত কি আছে অপশ্যন নম্বৰ চিত আছে কি কোনো ধৰণৰ ইয়াত ডাইৰেকশ্যন থকা বস্তু নাই ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ তলত দিয়া স্তম্ভ দুটা মিলাব দিছে ইয়াত চাওক উষ্ণতা বুলি ক'লে উষ্ণতা আমি কি জানো উষ্ণতা সদায় আমি কেলভিন বা ডিগ্ৰী চেলচিয়াছ আমি এনেকুৱা জোখা হয় বা ফাৰেনহাইট তেনেকুৱা জোখা হয় ইয়াত যদি কেলভিন আছে তেতিয়া কি হ'ব 1C তেতিয়া চাব এটা বস্তু মই বুদ্ধিতা শিকাম চাব হা কথাটো কেনেকুৱা আমি কিছুমান বস্তু নাজানিলে আমি কেনেকৈ আমি আনচাৰটো কৰিম কিন্তু ছাপ'জ মই নাজানো মই এতিয়া এটা বস্তু মই জানো কি যে 1C লগত শুদ্ধ 1C থকা কোন আছে কওকচোন 1C থকা কোন আছে অপশ্যন নম্বৰ চি আৰু অপশ্যন নম্বৰ ডি আছে হয়নে অপশ্যন নম্বৰ চি আৰু অপশ্যন নম্বৰ ডি আছে তে অপশ্যন নম্বৰ এটো আৰু অপশ্যন নম্বৰ বিটো কোনো কাৰণতে আনচাৰ হ'ব নোৱাৰে ঠিক আছে এতিয়া চাওক অপশ্যন নম্বৰ চি আৰু ডি কোনটো মিলি আছে 2D মানে আপুনি 2 to D হ'ব ওকে 2D ওকে 1C হৈ গ'ল 2D তে 2D হ'ল D হৈ গ'ল নেক্সট কি আছে এতিয়া চাওক আপুনি প্ৰেছাৰ আৰু ঘনত্ব এতিয়া আপুনি প্ৰেছাৰ মানে চাপ মানে কি পাস্কেল তে পাস্কেল বুলি ক'লে চাপটো হ'ব সদায় এ হ'ব মানে 3 যদি এ হয় ইয়াত 3 কোনো আছে অপশ্যন নম্বৰ ডি আছে মানে অপশ্যন নম্বৰ কি হ'বগৈ ডিটো শুদ্ধ হ'ব ওকে আমি অপশ্যন নম্বৰ ডিটো আমি শুদ্ধ হ'ব আমি গম পাই গ'লোঁ ওকে এইটো 10 নম্বৰ কুৱেশ্যনটো আৰু এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ তলৰ কোনটো মিশ্ৰণ পৃথকীকৰণত পানীক দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি বুলি সুধিছে আৰু ইয়াৰ কুৱেশ্যনটো কি হ'ব জানেনে ইয়াত চাওক কপাৰ ছালফেটক পাৰা যায় হয়নে তো বালি আৰু ফিটকিৰি অপশ্যন নম্বৰ বিটো ৰাইট হ'ব ঠিক আছে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব যিটো দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ বেগ সময় অক্ষৰ অংশৰ কালিয়ে সূচায় বেগ সময় অক্ষৰ তলৰ অংশৰ কালিয়ে সূচায় এতিয়া চাওক 12 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ অপশ্যন নম্বৰ কি হ'ব সময় মানৰ মানে সোধে ঠিক আছে সময় মান অপশ্যন নম্বৰ ডি টাইম মানে বস্তুটো কি হৈছে এতিয়া বেগ আৰু সময় যেতিয়া অক্ষ থাকে তাৰ অংশ কালিটো কোনে সূচায় এই টাইমটোৱে সূচায় মানে ঠিক আছে এনেকৈ টাইমটোৰ ওপৰত ডিপেণ্ড কৰিব ন এইখিনি জেগাত এইখিনি হৈছে তাৰ কালিটো এইখিনি জেগাত আহি যাব বস্তু ঠিক আছে হ'ব ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ নিউটনৰ তৃতীয় গতিৰ সূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কি হয় সদায় একেটা বস্তুত কিন্তু বিপৰীত দিশত গতি কৰে সদায় দুটা বেলেগ বস্তু আৰু বিপৰীত দিশত ক্ৰিয়া কৰে আৰু মান সমান আৰু দিশ একে যিকোনো এটা বস্তু অভিলম্ব দিশত হেৰি কৰে এতিয়া এই কথাটো কেনেকুৱা হয় দুটা ডিফাৰেণ্ট বস্তুৰ ওপৰত হয় অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব কাৰণ ডিফাৰেণ্ট হ'ব সদায় একেটা বস্তু হ'ব লাগিব কথা নাই নহয় কিয় প্ৰতিটো বস্তু ক্ৰিয়া বুজে এতিয়া চাওক বন্দুক আৰু গুলিটোৰ লগত এইটো কথা ক'ব পাৰি আমি খোজকাঢ়ি যোৱা কথাটো ক'ব পাৰোঁ আমি হয়নে চ' ডিফাৰেণ্ট বেলেগ বস্তু হ'ব পাৰে চ' অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো 14 নম্বৰ কুৱেশ্যনটো ইয়াত কি দিছে চাওক তো এই যে আমি যে এটা বস্তু আছে যিটো আমি হাতেদি মাৰি দিয়াৰ লগে লগে কি হৈ গ'লগৈ ওজন থকা বস্তু তললৈ পৰিলে কাগজখন আমাৰ উৰি গ'ল তো এইটো মানে কি হৈছে নিউটনৰ কোনটো সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছে সেই কথাটো আমাক সুধিছে আৰু এইটো 14 নম্বৰ কুৱেশ্যনটো এইটো কি হ'বগৈ অপশ্যন নম্বৰ এ হ'ব কাৰণ নিউটনৰ গতি বিষয়ক সূত্ৰ প্ৰথমটোৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ ভৰৰ ওপৰত ডিপেণ্ড কৰে হয়নে ভৰটো সদায় আমাৰ কি হৈছে তললৈ আহিব বিচাৰে ভৰৰ ওপৰত নিৰ্ভৰ কৰে চ' কি হ'বগৈ অপশ্যন নম্বৰ এটো হ'ব ভৰ গতি বিষয়ক প্ৰথম সূত্ৰ অনুসৰি ওকে আমি সেকেন্ড কুৱেশ্যন আগবাঢ়িছোঁ বলৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য বুলি সুধিছে বল দেখা পোৱা যায়
এইটো কোনো কাৰণতে নহয় বল আমি কোনো কাৰণতে আমি দেখা পোৱা নাযায় ওকে নেক্সট কৈছে কি যে বল এটা প্ৰভাৱ দেখো বা অনুভৱ কৰোঁ ইয়েছ বল এটা আমি ফিল কৰোঁ যে আমি বল এটা দিছোঁ আমি বল বেছিকৈ দিছোঁ ইয়াৰ বল বেছি ইয়াৰ বল কম আমি ফিল কৰোঁ ওকে তো কি হ'বগৈ প্ৰথমটো ভুল ছেকেণ্ডটো শুদ্ধ প্ৰথম উক্তিটো ভুল ছেকেণ্ডটো শুদ্ধ কৰিছে অপশ্যন নম্বৰ বি2 হ'ব ইয়াৰ এনচাৰ ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 15 নম্বৰটো গ'ল এতিয়া 16 নম্বৰটোলৈ আহিলোঁ এখন সুষম গাড়ী বেগেৰে গতিশীল হ'লে গাড়ীখনৰ ত্বৰণ কি হ'ব সুধিছে এই ত্বৰণটো আমি দুটা কথা ক'ব পাৰোঁ আমি সুষম ত্বৰণ বুলি ক'ব পাৰোঁ নহ'লে আমি শূন্য বুলি ক'ব পাৰোঁ কিন্তু এইটো অকণ কনফিউজনৰ হৈ আছে আমি কিছুমান বস্তুত আমি সুষম ত্বৰণ পাইছোঁ কিন্তু আমি গুগলত যেতিয়া আমি চাৰ্চ কৰি চাইছিলোঁ তেতিয়া আমি তাক কি বুলি কৈছিলোঁ আমি চি বুলি পাইছোঁ আৰু চিটো একচুৱেলি হয় ৰাইট এনচাৰ এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ চিটোৱে শুদ্ধ হ'ব ইয়াৰ ত্বৰণটো কি হৈ যাব 0 হৈ যাব কাৰণ সি সুষম বেগেৰে গৈ আছে কোনো ধৰণৰ আপডাউন নাই ত্বৰণ মিনছ কি যে আপডাউন মানে কি বুলি কয় ধনাত্মক ত্বৰণ বুলি ক'লে স্পীডটো বাঢ়িছে নিগেটিভ ত্বৰণ বুলি ক'লে স্পীডটো কমিছে সেইটোৰ ওপৰত ডিপেণ্ডেবল হয় যেনেকৈ সুষম বেগেৰে গৈ আছে সি সমান দূৰত্ব সেই সমান দূৰত্ব অতিক্ৰম কৰি গৈ আছে চ' কি হ'বগৈ সেইটো শূন্য হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 17 নম্বৰটোলৈ কৈছে কি তলৰ পদাৰ্থবোৰক সিহঁতৰ কণাৰ মাজত থকা আকৰ্ষণ বলৰ অধকমত সজাব দিছে এতিয়া চা কথাটো অধকম মানে কি হ'ব ডিচেণ্ডিঙত কি হ'বগৈ যে আমি শক্তিশালীটো ওপৰত লিখিব লাগে আৰু শক্তিশালী নাথাকাটো আমি পিছত লিখিব লাগে এতিয়া চা কথাটো কেনেকুৱা হয় বণ্ডিংটো কেনেকুৱা হ'ব বণ্ডিংটো আকৰ্ষণত কেনেকুৱা হয় যোনবিলাক বেছি ষ্ট্ৰং বেছি গোটা তাক আমি কি ক'ম আমি বেছি আকৰ্ষণ বল হেৰি হৈ আছে আৰু যোন কম সি কম আৰু আমি কি জানে চলিড লিকুইড এণ্ড গেছীয়টো সদায় কি হৈ যায় সিহঁতৰ আকৰ্ষণ বল চবতকৈ কম হয় যিটো কাৰণে সিহঁতে উৰি থাকিব পাৰে হয় নাই এতিয়া চাওঁ কথাটো কেনেকুৱা আমি ইয়াত কি দিছে পানী চেনি অক্সিজেন হীৰা আৰু চবতকৈ মজবুত কি হীৰা ওকে ছেকেণ্ড কি হ'ব চেনি তাৰপিছত কি হ'ব অক্সিজেন পানী তাৰপিছত হ'ব কিবা অক্সিজেন শেষত আছে এতিয়া চাওক হীৰা চেনি পানী অক্সিজেন কোনটো অপশ্যনত আছে হীৰা চেনি পানী অক্সিজেন অপশ্যন নম্বৰ চিত আছে হয়নে অপশ্যন নম্বৰ চিত আছে আৰু চিটোৱে আমাৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ 6 চিটোৱে হ'ব 17 নম্বৰ কুৱেশ্যনটো ওকে আমি নেক্সট 18 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ এম ভৰৰ বস্তু এটাই ভি বেগেৰে এখন বেৰতে খুন্দা মাৰি একে বেগেৰে উভতি আহিলে ইয়াৰ ভৰবেগৰ পৰিৱৰ্তনৰ মান হ'ব সুধিছে এতিয়া ইয়াৰ 18 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ এতিয়া চাওক বস্তুটোত কি হ'বগৈ এম ভৰৰ বস্তু এটা ভি বেগেৰে গৈ এখন বেৰত খুন্দা মাৰি একে বেগেৰে উভতি আহি ভৰবেগৰ পৰিৱৰ্তন ভৰবেগৰ পৰিৱৰ্তনটো ইয়াত কি হ'ব ভৰবেগৰ পৰিৱৰ্তন নহ'ব ইয়াত কি হ'বগৈ বস্তুটো ইয়াত মাইনাছত হ'ব ডাইৰেকশ্যনটো উল্টা হৈ গ'ল প্ৰথমতে সি এম ভিতে গৈছে আকৌ সি আহোঁতে আকৌ এম ভিতে আহিছে অপজিট ডাইৰেকশ্যন হ'ব চ' অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব আপোনালোকে এইটো কি হ'ব মোক কমেণ্ট কৰি জনাবচোন মই এইটো মোৰ ফালৰ পৰা আপোনালোকক মই ডি বুলি জনালোঁ আৰু তথাপিও মোক জনাব অপশ্যন নম্বৰ ডিটো ইয়াত শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ তলত দিয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে এইডছ হৈছে HIV এইটো একদম শুদ্ধ এইটো আমি সকলোৱে জানো কলেৰাটো হৈছে ভিভিঅ' কলেৰি এইটো শুদ্ধ দুটা অপশ্যন শুদ্ধ হ'লে দেখোন ইয়াত কৈছে কি মেলেৰিয়াটো মাইঅ'বেক্টেৰিয়াম এইটো আমি নহয় কোনো কাৰণ কি হৈছে আমি মাইকী এনাফিলাইটিছ বুলি জানো পলিঅ' এণ্টিমিবা এইটো কোনো কাৰণ নহয় এতিয়া অপশ্যন নম্বৰ কি হৈ গ'ল এ আৰু বিটো শুদ্ধ মানে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 20 নম্বৰটো চন্দ্ৰত মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান কিমান হ'ব যদিহে পৃথিৱীত ইয়াৰ মান জি হয় এতিয়া চাওক মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱকটো কি হৈ যায় এটা কনষ্টেণ্ট টাৰ্ম হয় আৰু কনষ্টেণ্ট টাৰ্ম হ'লে কি হৈ যাব ই প্ৰতিটো বস্তুৰ কাৰণে ই সমানেই হ'ব আৰু ইয়াৰ চন্দ্ৰ পৃথিৱী বুলি কোনো কথা নাইকিয়া সেই বস্তু দুটাই ভৰ আৰু ইয়াৰ ডিষ্টেঞ্চৰ মাজত আকৰ্ষণ বলটোৰ ওপৰত ডিপেণ্ডেবল হয় আৰু চ' জি ভেলুটো যিহেতু কনষ্টেণ্ট হয় চ' ই ইয়াতে হওক বা সি কি হ'বগৈ মহাকৰ্ষণতে হওক ই কি হ'বগৈ ছেইম হ'ব মানে অপশ্যন নম্বৰ এটোৱে শুদ্ধ হ'ব ওকে কিন্তু এটা কথা যদি বোলে এটা ভৰ বস্তু এটা ওজন ইয়াত যদি বস্তুটোৰ ওজন 6 কেজি হয় তাৰ চতত কিমান হ'বগৈ 1/6 হ'ব মানে 1/6 ডিভাইড কৰিব লাগিব ঠিক আছে 6 টাইমছ সৰু হৈ যায় যদি আমাৰ ওজন বা ভৰৰ কথাটো আমাক কয় যিহেতুকে কি কৈছে বিশ্বজনীন ধ্ৰুৱকৰ কথা কৈছে চ' ই কি হ'বগৈ অপশ্যনটো জিটোৱে থাকিব ওকে নেক্সট কুৱেশ্যন আহিব তলৰ কোনডাল ৰেখাই ওপৰলৈ নিক্ষেপ কৰা সময়ত বল এটাৰ গতিক সূচায় বুলি সুধিছে এতিয়া চাওক যেতিয়া আমি বস্তুটো আমি ওপৰত দলি মাৰি দিম তাৰ স্পীডটো বাঢ়ি গৈ থাকিব যদি এটা সময়ত 0 হৈ যাব শিকিবগৈ তললৈ নামি আহি যাব হয়নে টাইমটোতো গৈ আছে ইয়াৰ পৰা যদি 1 ছেকেণ্ডৰ পৰা আৰম্ভ হৈ যায় আহি পাওঁতে 3 ছেকেণ্ড লাগিব পাৰে হয়নে বাঢ়ি গৈ আছে চ' এইটো কোনটো গ্ৰাফত হ'বগৈ এইটো গ্ৰাফটো হ'ব অপশ্যন নম্বৰ বিটো হ'ব
ঠিক আছে অপশ্যন নম্বৰ বিটো হ'ব ইয়াৰ আনসাৰ ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িলোঁ কেমিলো গলজি তিমিৰ বিক্ৰিয়াত ব্যৱহৃত ৰঞ্জক পদাৰ্থবিধ হ'ল কি সুধিছে আৰু এইটো আমি সকলোৱে জানোৱে এইটো আনসাৰটো কি হ'বগৈ সিলভাৰ নাইট্ৰেট অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলোঁ হেভাৰ ৰাছিয়ান নলীতে তলৰ ক'ত পোৱা যায় বুলি সুধিছে নলী তলৰ ক'ত পোৱা যায় বুলি সুধিছে এতিয়া যে আমি চাওঁ যকৃত হাড় উপাস্থি হাওঁফাওঁ 23 নম্বৰ কোৱেশ্চনটো এইটো কি হ'বগৈ আমি হাড় এটা আমি সকলোৱে জানো নলীৰ ভিতৰত ক'ত পোৱা যাব এইটো আমি হাড়ত পোৱা যায় ওকে অপশ্যন নম্বৰ বি ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছোঁ 24 নম্বৰ কোৱেশ্চনটোলৈ তলৰ কোনটো কোষ সংজ্ঞানুৱে অন্তঃকোষীয় বিষাক্ত দ্ৰৱ আৰু কিছুমান ঔষধক বিষক্ৰিয়াহীন কৰাত ভূমিকা পালন কৰে আৰু এইটো 24 নম্বৰ কোৱেশ্চনটো ইয়াত কি হ'বগৈ এইটো অপশ্যন নম্বৰ চি হ'ব অন্তঃপৰীক্ষা জালিকা তাক অন্তঃকোষীয় কিবা ৰিলেটেড যদি কিবা ইস্যু দেখায় তেনে আমি অন্তঃপৰীক্ষা জালিকা বুলি একদম চকুমুদি ভাবি ল'ব ইয়াত কোনো কুৱেশ্যন নাথাকে ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ 25 কলেনকাইমাৰ কোষবেৰৰ তলত কোনবোৰ ডাঠ অনিয়মিতভাৱে ডাঠ হয় তে এইটো কি হ'বগৈ এইটো 25 নম্বৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব এইটো পেক্টিন বুলি কয় পেক্টিনে দ্বাৰা ই কি হৈ যায় অনিয়মিতভাৱে ডাঠ হৈ থাকে ওকে 26 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িলোঁ কি ধাতুৰ বিষক্ৰিয়াৰ বাবে মিনামাটা ৰোগ হয় বুলি কৈছে মিনামাটা ৰোগ হয় বুলি কোৱাৰ লগে লগে বস্তুটো কি হয় বিষক্ৰিয়াৰ ফলত হয়তো পাৰা মাৰ্কুৰী অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ যদিহে দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰা হয় তেন্তে বস্তুটোৰ মাজৰ বলৰ কি হ'ব সুধিছে এতিয়া চাওক আমি এটা বস্তু কি জানো যে F = G m1 m2 / d স্কয়াৰ হয়নে বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰা হয় বুলি কৈছে বস্তুটোৰ মাজৰ দূৰত্ব আমি দুগুণ কৰিলোঁ দুগুণ কৰা মানে কি হ'বগৈ ইয়াতে আমি দুইটা পূৰণ হৈ গ'ল তেতিয়া হ'বগৈ 1/4 মানে কি হ'বগৈ বস্তুটো 1/4 কেপিটেল G m1 m2 / d স্কয়াৰ হয় মানে আগতে কি হ'বগৈ 1/4 গুণ হ'ব মানে কি হ'ব এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ হ'ব 1/4 টাইমছ 28 নম্বৰ কৰিছে আৰ্কিমিডিছৰ নীতি অনুসৰি কোনো বস্তুৰ ওপৰত হোৱা প্লাবিতা বল কি হয় এতিয়া ইয়াতো কি হয়গৈ বস্তুটো ইয়াৰ দ্বাৰা অপসাৰিত তৰল ওজনতকৈ বেছি হয় এইটো নহয় ইয়াৰ দ্বাৰা অপসাৰিত তৰলৰ ওজনৰ সমান হয় ওকে ইয়াৰ পৰা অপসাৰিত তৰল ওজনতকৈ কম হয় শূন্য হ'ব কিয়নো পানী অপসাৰিত হোৱা নাই এইটো অপশ্যন নম্বৰ বি হয় কাৰণ আমি এটা বস্তু কি জানো এটা যদি পানীত যদি আমি পুৰা ফুল পানী আছে তাত যদি এটা শিলগুটি যদি মই পেলাই দিওঁ তে কি হ'ব শিলগুটিয়ে যিমানটো এৰিয়া কভাৰ কৰিব বা ভলিউম কভাৰ কৰিব সিমানখিনি পানীহে সি বাহিৰলৈ উলিয়াই পেলাই দিয়ে চ' কি হ'বগৈ অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব তৰলৰ ওজনৰ সৈতে সমান হৈ যাব ওকে 29 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িলোঁ ক্ৰমটো বাছনি কৰিব দিছে আৰু ক্ৰমটো আমি কি ইউজ কৰিছে চাওক বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড বিয়োজক জৈৱিক কাৰ্বন পানীত জৈৱিক কাৰ্বন উদ্ভিদত এইটো কোনো কাৰণ নহয় এইটো অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব চাওক কাৰ্বন ডাই অক্সাইড জৈৱ কাৰ্বন উদ্ভিদত জৈৱ কাৰ্বন পানীত আৰু অজৈৱিক কাৰ্বন মাটিত এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ বায়ুত থকা নাইট্ৰজেনবোৰক নাইট্ৰেট আৰু নাইট্ৰাইটলৈ ৰূপান্তৰ কৰিব পাৰি দেশ এটা কিহে পাৰি এটা চাওক মাটিত থকা নাইট্ৰজেন স্থিতিকৰণৰ বেক্টেৰিয়া এক জৈৱিক ক্ৰিয়াৰ দ্বাৰা একদম শুদ্ধ অপশ্যন নম্বৰ এটোৱে হ'ব ইয়াত ভাবিবলৈ কোনো কথাই নাইকিয়া মুঠতে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ঐচ্ছিক পেশী পোৱা যায় পাকস্থলী হাওঁফাওঁ পদ আৰু ইছ'ফেগাছত এতিয়া এইটো কি হ'ব 31 নম্বৰ কুৱেশ্যনটো এইটো অপশ্যনটো হ'ব চি এইটো হ'ব চি পদত ওকে 31 নম্বৰ কুৱেশ্যন হ'ব চিত হ'ব ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ লাইচোজোম সৃষ্টি হয় অন্তঃপৰীক্ষা জালিকাৰ পৰা গলজি সংঘৰ পৰা কোষ কেন্দ্ৰৰ পৰা মাইটকণ্ড্ৰিয়াৰ পৰা এইটো কি হ'বগৈ এইটো গলজি সংঘৰ পৰা লাইচোজোম ক'ৰপৰা সৃষ্টি হয় গলজি সংঘৰ পৰা অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান বিষুৱ আৰু মেৰু অঞ্চলত একে মেৰুত আটাইতকৈ কম বিষুৱ আটাইতকৈ কম আৰু মেৰুৰ পৰা বিষুৱ অঞ্চললৈ বৃদ্ধি হয় এইটো অপশ্যন নম্বৰ চি টো হ'ব যে বিষুৱত আটাইতকৈ কম ইজ দ্য লিষ্ট অন দ্য ইকুৱেটৰ ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ কোষবেৰখন গঠিত হয় কি হয় সুধিছে 34 নম্বৰটো এইটো হ'ব কোন প্ৰটিন চেলুলজ লিপিড আৰু খনিজ লৱণ এইটো লিপিডেৰে হয় এইটো আমি সকলোৱে জানো অপশ্যন নম্বৰ চি টো শুদ্ধ হ'ব 34 নম্বৰটো সৰি চেলুলজে শুদ্ধ হ'ব চেলুলজ অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে অপশ্যন নম্বৰ বি
34 নম্বৰটো অপশ্যন নম্বৰ বি হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়ি তলৰ কোনটো কোষত কোষ কেন্দ্ৰ নাথাকে বুলি সুধিছে শ্বেত কণিকা আস্বাদ কোষ লোহিত কণিকা আৰু পেশী কোষ এই 35 নম্বৰ কুৱেশ্যনটো এইটো আৰু কি হ'ব আমি সকলোৱে জানো এইটো আৰ বি চিত কোনো ধৰণৰ কি নাথাকে কোষ কেন্দ্ৰ নাথাকে আৰ বি চি ওকে 36 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলোঁ লিগামেণ্ট সংযুক্ত কৰে এটা লিগামেণ্টে সংযুক্ত কোনে কৰে ছালৰ সৈতে পেশীক আলুৰ সৈতে উপাস্থিক হাড়ৰ সৈতে হাড়ৰ আৰু অস্থিৰ পেশীৰ সৈতে এইটো কি হ'ব এইটো বনটো বন হয় লিগামেণ্ট সদায় আমাৰ কি হৈ যায় এইটো বন হয় মানে হাড়ৰ ৰিলেটেড ইছ্যু হয় এইটো অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে 37 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িলোঁ স্নায়ু কোষে পৰিবহণ কৰে তেজ প্লাজমা অনুভূমিক বা প্ৰেৰণা বা লৌহিকা এতিয়া 37টো কি হ'বগৈ এইটো হ'বগৈ প্লাজমা যদি ক'ব পৰা যায় প্লাজমাক ইয়াক কি কৰি যায় চাৰ্কুলেট পৰিবহণ কৰে ঠিক আছে ওকে আৰু আমাৰ এইটো কি বুলি কয় ইম্পালছো হ'ব পৰা যায় এইটো ইম্পালছো হয় আপোনালোকে কোনটো হয় মোক জনাবচোন বাৰু আমি দুইটাই আমাক শুদ্ধ যেন লাগিছে বাট ইম্পালছটো বেছি পাৰফেক্ট যেন লাগে ওকে নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ 38 নম্বৰ কুৱেশ্যনটোলৈ যেতিয়া বস্তু এটা মুক্তভাৱে পৃথিৱীলৈ পৰে তেতিয়া তাৰ মুঠ শক্তি বাঢ়ে কমে স্থিৰে থাকে প্ৰথমে কমে পিছত বাঢ়ে এইটো কি হ'বগৈ বস্তুটো যেতিয়া বস্তুটো মুক্তভাৱে পৃথিৱীলৈ পৰে তাৰ মুঠ শক্তিটো কি হ'বগৈ শক্তিটো স্থিৰে থাকে আৰু সি অলপ কম এটা অনুভৱ কৰে বাট সি স্থিৰে থাকে অৰ্থাৎ অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব অবৰ্ণ কণাৰ প্ৰধান কাম কি সুধিছে অবৰ্ণ কণাৰ প্ৰধান কামটো হৈছে 39 নম্বৰ কুৱেশ্যনটো এই অপশ্যন নম্বৰটো চিটো শুদ্ধ হ'ব ষ্ট'ৰেজ কৰে ষ্ট'ৰেজ সঞ্চয় ওকে 40 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িলোঁ উদ্ভিদক স্থলক পৰিৱেশত জীয়াই থকাত সহায় কৰিছে নিৱেশিত ভাজক কলা পৰিবহণ কলা অগ্ৰসৰ ভাজক কলা পেৰেনকাইমা কলা তো এইটো আমাৰ কি হ'বগৈ এইটো হ'ব অপশ্যন নম্বৰ বিটো হ'ব এইটো পৰিবহণ কলা ঠিক আছে আমি বি নম্বৰ কুৱেশ্যনটো ক'লোঁ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো পদাৰ্থই তিনডিল পৰিঘটন নেদেখুৱায় বুলি কৈছে গাখীৰে দেখায় আমি জানো ধোঁৱাই আমাক দেখায় চ'দা পানীয়ে দেখায় তে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব স্পঞ্জ যিটো বস্তুৱে নেদেখায় ওকে আমি নেক্সট 42 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িলোঁ ইয়াত কৈছে কি এটা 5 টকীয়া মুদ্ৰা জড়তা এটকীয়া মুদ্ৰা এটাতকৈ বেছি আৰু সঁচা কথা কাৰণ কিহৰ কাৰণে 5 টকীয়া মুদ্ৰাটো ওজনটো বেছি বা ভৰটো বেছি হয়নে আৰু নেক্সট কি কৈছে চাওক জড়তা বস্তু এটাৰ ভৰৰ সমানুপাতিক সঁচা কথা এই ভৰৰ যিমানে হেৰি হ'ব সিমানে তাৰ জড়তাটো হেৰি হ'ব ওকে তে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ 1A টো শুদ্ধ হ'ব অপশ্যন নম্বৰ A টো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ কৈছে কি উদ্ভিদৰ কোষত এটা ডাঙৰ ৰসধানী থাকে বুলি কৈছে ডাঙৰ ৰসধানীটো হৈছে ওকে এইটো হয় ৰসধানীৰ এইটো শুদ্ধ ৰসধানীত বহুতো পদাৰ্থ সঞ্চিত হৈ থাকে এইটো সঁচা কথা তাত মিনাৰেলছ থাকে খনিজ লৱণ থাকে লিপিড শ্বেতসাৰ প্ৰটিনছ এইবিলাক বহুত কিবা থাকে ন তেও থাকে শুদ্ধ তে অপশ্যন নম্বৰ কি হ'বগৈ এইটো শুদ্ধ হ'ব কাৰণ এই যিহেতুকে এইটোৰ লগত এইটো কি আছেগৈ লিংক আছে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ পানী মেটেকাত বায়ু কোষ থাকে বায়ু কোষবোৰে মেটেকাত পানীত উপঙি থকাত সহায় কৰে সঁচা কথা বায়ু মেটেকাত বায়ু কোষ থাকে বায়ু কোষত কি থাকে কিছুমান এয়াৰ সোমাই থাকে বায়ু সোমাই থাকে বায়ু সোমাই থাকে কাৰণে কি হৈ যায় এই পানী উপঙি থাকে কাৰণ ফোপোলা হৈ থাকে গোটেই হেৰিটো তো কি হৈ থাকে পানীৰ উপঙি থাকে এতিয়া অপশ্যন নম্বৰ দুইটাই শুদ্ধ হ'ব এতিয়া অপশ্যন কি হ'বগৈ অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব আৰু এই সঠিক ব্যাখ্যা কৰিছে ওকে নেক্সট কুৱেশ্যন আমি 45 নম্বৰ এইটো লাষ্ট কুৱেশ্যন মাটি কলহত পানী থ'লে ঠাণ্ডা হৈ থাকে বাষ্পীভৱনে তাৰ চৌপাশত ঠাণ্ডা কৰি ৰাখে এইটো সঁচা কথা দুইটাই বস্তু শুদ্ধ মাটি কলহত পানী থ'লে ঠাণ্ডা হৈ থাকে এইটো শুদ্ধ বাষ্পীভৱনে তাৰ চৌপাশটো ঠাণ্ডা কৰি ৰাখে কাৰণ কি হৈ যায় বস্তুটো কলহটোৰ চাৰিওফালে কিছুমান বাবুলছ হৈ যায় ন ঠাণ্ডা হৈ যায় তে ঠাণ্ডা হৈ গ'লে কি হৈ যায়গৈ এই ঠাণ্ডা মানে চৌপাশ বাষ্পীভৱনৰ কাৰণে ঠাণ্ডা হয় আৰু ঠাণ্ডা কৰি ৰাখে তে অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব গোটেইকেইটা শুদ্ধই হ'ল ওকে এইটা আছে 45 নম্বৰ এটা কুৱেশ্যন আৰু বাকী কুৱেশ্যনখিনি আমি এবাৰ চাই দিওঁ সংকৰ ধাতু বুলিলে কি বুজায় দুটা সংকৰ ধাতুৰ উদাহৰণ দিব দিছে ক্ল'ৰ'প্লাষ্ট নাথাকিলে জীৱ জীয়াই নাথাকিব নিজৰ তৃতীয় গতি সূত্ৰটো খোজকাঢ়াৰ প্ৰক্ৰিয়াটোকে খোজকাঢ়িলে গৈ আমি কি পিছফালে আমি হেঁচা মাৰি যাবলৈ নাযাওঁ আগলৈ চ' কি হ'ব এইটোৱে কি নিজৰ তৃতীয় গতি সূত্ৰটো বুজাব শকত ব্যক্তি হোৱা ঠাণ্ডাই বেছিকৈ প্ৰভাৱিত নকৰে ঠাণ্ডাই বেছি প্ৰভাৱিত নকৰে এইটো কিহৰ কাৰণে নকৰে কাৰণ ইহঁতে ফেটছৰ ওপৰত ডিপেণ্ড কৰে হয় নাই হিট পেশীৰ দুটা বৈশিষ্ট্য হৈছে প্লাবিতাৰ বলৰ দুটা প্ৰয়োগ বস্তুৰ অৱস্থানৰ পৰিৱৰ্তনৰ ওপৰত তাপ সৃষ্টি থাকে নাৰিকলৰ বাকলি কঠিন কিয় হয় এইবিলাক বস্তু আহি থকা কুৱেশ্যন আপোনালোকে চাব
এক্টিভ ৰোগ আৰু ক্ৰনিক ৰোগ মানে কি এইবিলাক পৰীক্ষাত আহি থকা বস্তু। লুৰ গজালতে পানীত ডুব যায়, কিন্তু লুৰ জাহাজ এখন পানীত ডুব নাযায় কিয়? তাৰ হেৰি হ'ব, এইটো গাড়ী এখনৰ পাহাৰৰ পৰা গাড়ী বাগৰি পৰিলে এটা অংশ, এইটো উদাহৰণৰ অংক আপোনালোকে চাব, এইটো কিতাপত থকা উদাহৰণৰ মেথছ হয়, এইটো ধুনীয়াকৈ দি দিছে। পৃথকীকৰণ পদ্ধতিৰ নাম লিখিব, দৈৰ পৰা মাখন, এইবিলাক আমি উদাহৰণ দিয়া হৈ আছে, আমি ধৰক নামকেইটা লিখিব লাগে আৰু কি কৰিছে। দ্ৰুতি আৰু বেগৰ পাৰ্থক্য একদম 100% আহেই, বহুতে আহিয়ে থাকে। জাইলেম ফ্ল'য়েম যৌগ মিশ্ৰ আহেই, ভৰ ওজন আহেই। চিত্ৰ উদ্ভিদ কোষৰ চিত্ৰ আঁকি পেলাই বিভিন্ন বস্তুবিলাক দেখাব দিছে। কোষবেৰ, কোষকেন্দ্ৰ, ৰসদানি, হৰিৎকণা, এইবিলাক আমি পইণ্ট আউট কৰি দিলেই হ'ল। আৰু ছবি আঁকিলে একদম পেঞ্চিল ইউজ কৰিবা, পেঞ্চিল দি নাম লিখিবা দেই, বেলেগ হেৰি নকৰিবা। আৰু এখন গাড়ী ব্ৰেক প্ৰয়োগ কৰোঁতে ইমান ত্বৰণিৰ সৃষ্টি হৈছে, এইটো কিতাপৰ অংকই হয়, কিন্তু কিতাপত এইটো হেৰি আছিলে 6 মিটাৰ/ছেকেণ্ড² আছিলে, এই দুগুণকৈ 12 কৰি পেলালে। আকৌ ইয়াত 2 ছেকেণ্ড বুলি আছিলে, ইয়াত 4 ছেকেণ্ড কৰিলে, একো নাই, অংকটো কিতাপৰ অংক, কিতাপৰ উদাহৰণৰ অংক, আপোনালোকে চাব পাৰিব উদাহৰণৰ অংক। আৰু নেক্সট এইটো কুৱেশ্যন হৈছে কিতাপৰে হয়, তাত কিতাপত হেৰি আছিলে 120 আছিল নেকি, 120 আছিলে, 40 গ্ৰাম আছিলে, এনেকৈ জাষ্ট ভেলুকেইটা চেঞ্জ কৰিছে, বাকী চব একে আছে। তো এইখনে আছিলে কামৰূপ ৰুৰেলৰ ছায়েন্সৰ কুৱেশ্যনৰ পৰা আমি যিমানখিনি পাৰোঁ আমি MCQখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে মই কমেণ্ট কৰি জনাব, বা অজানিতে যে কিবা আজি কুৱেশ্যন আনচাৰ যে কিবা ভুল হৈছে বা মই কিবা ভুলকৈ বুজোৱা হ'ল, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। মই আপোনালোকৰ ভুলবোৰ পুনৰবাৰ নকৰিবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালদৰে পঢ়া শুনা কৰক, ভাল মানুহ হওক, আৰু পৰীক্ষালৈ লগত গৈ ছায়েন্স কাৰণে টেনশ্যন ল'ব নালাগে। মানে যিটো বুজি পাইছা, যিটো বুজিছা, সেই বস্তু ধুনীয়াকৈ লিখি থৈ আহিলে টিচাৰে তোমাক মাৰ্কছ দিবই। অ'কে, একোৱে ধুনীয়াকৈ সকলো পঢ়া, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু শেষত সকলোৰে বিদায় মাৰিছোঁ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ।